নমস্কাৰ। নমস্কাৰ। ভাইটি তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী সমীৰণ দাস। সমীৰণ দাস। আপুনি মাক নহয়? অঁ, আপুনি দেউতাক হৈছে? অঁ, আচ্ছা। আপোনালোকৰ আজি এই আমাৰ বিদ্যালয়লৈ আহি কেনেকুৱা লাগিলে? মানে আমাৰ খুবেই ভাল লাগিছে। হয়। আৰু এই আজি যিটো মানে এডমিশ্যন যিটো প্ৰক্ৰিয়া, এডমিশ্যন প্ৰক্ৰিয়াটো মানে আগতে এনেকুৱা হোৱা নাই, এইবাৰ প্ৰথম হৈছে মানে অনলাইন প্ৰক্ৰিয়া। অনলাইনৰ জৰিয়তে মানে এডমিশ্যনটো হৈছে। তো আপোনালোকৰ অনুভৱটো কেনেকুৱা, আপোনালোকে অকণমান ক'ব নেকি? আমাৰ অনুভৱটো খুব ভাল লাগিছে ছাৰ। অঁ, সেইটো এটা ভাল পৰিৱেশত আমি যে নিজকে উপস্থিত থাকিব পাৰিছোঁ বা ল'ৰাটোৰ সৈতে আহিব পাৰিছোঁ, তাৰ বাবে আমি গৌৰৱান্বিত। হয় হয়। আৰু আপোনালোকৰ মৰম চেনেহ পাবলৈ আমি ভৱিষ্যতেও আশা কৰিম। অকণমান প্ৰচেছটো হোৱাৰ কাৰণে অকণমান দেৰি হৈছে, আপোনালোকে অকণমান সময় মানে দিব লগা হৈছে। হয় হয়। তাৰ কাৰণে আমি দুখিত, কিন্তু হ'লেও আপোনালোকৰ অনুভৱটো শুনি আমাৰ খুব ভাল লাগিলে। ধন্যবাদ আপোনালোকক। তোমাৰ নামটো কওক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী আইছা প্ৰধান। আয়েশা প্ৰধান। আপোনালোকে কোন হৈছে? মই ফাদাৰ হয়, দাদা। আপোনালোকৰ আমাৰ স্কুললৈ আহি অকণমান অনুভৱটো ক'ব। নিশ্চিতভাৱে আমিতো এতিয়া প্ৰথম আহিছোঁ, হয় যিহেতু হয় পৰিৱেশ নিশ্চয়কৈ বহুত ভালেই পাইছোঁ আমি। আগন্তুক এনেকুৱাই ভাল হওক বুলি আমি আশা কৰোঁ। আৰু এডমিশ্যন প্ৰচেছটো যিহেতু এইবাৰ প্ৰথমবাৰৰ কাৰণে অনলাইন হৈছে, আগতে অফলাইন প্ৰচেছ হয়, গতিকে আপোনালোকে অলপমান দেৰি ৰ'ব লগা হৈছে বাৰু প্ৰচেছটোত। সেই তাৰ কাৰণে আমি দুখিত। তথাপিতো আপোনালোকে হেপ্পীনে প্ৰচেছটো? হেপ্পী। ছেটিছফাইড? এতিয়া আজিৰ যুগতো হয়, ডিজিটেলাইজ চব ডিজিটেলাইজ। এভৰিথিং, হয়। চ' ডেটছ গুড, ভাল লাগিছে। আয়েশা, তুমি ইয়াতে তোমাৰ নামটো লিখি দিয়া। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়াংশু জেঠীয়া। অঁ, আপোনালোক পেৰেণ্টছ হৈছে ন? আপুনি? পাপাই কৈছোঁ, মোৰ মা কৈছোঁ। আচ্ছা। আজি স্কুলত আহি কেনেকুৱা লাগিছে আপোনালোকৰ? আমাৰ পৰিৱেশটো কেনেকুৱা লাগিলে? পৰিৱেশটোতো ভাল লাগিছে, অঁ, মানে শুনি থাকোঁ। হয়। প্ৰথম আজি অভিজ্ঞতা হৈছে আৰু আহি। অঁ, ভালে পাইছে? ভালে পাইছোঁ, ভালে পাইছোঁ। ঠিক আছে। ভালে পাইছোঁ আৰু ইয়াৰ ভৱিষ্যতটো ভাল হ'ব বুলি আশা কৰিছোঁ আমি। ঠিক আছে, ধন্যবাদ। আজি অলপ দেৰি হৈ গৈছে, কিন্তু এই অনলাইন প্ৰচেছটো মানে এডমিশ্যনৰ প্ৰচেছটো এইবাৰ প্ৰথমবাৰ হৈছে। চ' গতিকে আপুনি সেই অনলাইন প্ৰচেছটোৰ কেনেকুৱা কি আপোনাৰ অভিজ্ঞতা, সেইটো এবাৰ ক'ব। অনলাইন প্ৰচেছটো হোৱাৰ কাৰণে ভাল হৈছে। সিহঁতৰ মানে গোটেই ভৱিষ্যতলৈ মানে কোনো মানে কনফিউজ বা কিবা বেলেগ নাথাকে, মানে ক্লিয়াৰ হৈছে বস্তুটো। হয়। আগতেতো চব অফলাইন হয়, হা। অফলাইনত বহুত প্ৰব্লেম হৈ যায় ন। হয় হয়। অনলাইনটো হোৱাৰ কাৰণে সেইটো কাৰণে ভাল হৈছে বুলি ভাবিছোঁ মানে আমি। হয়, আৰু সেইটো ভালেই হৈছে। ঠিক আছে বাৰু, থেংক ইউ।